So hey guys, it's me Ayush. Welcome back to my channel and another vlog. So আজি প্ৰথম বাৰৰ কাৰণে আহিছো মই প্ৰিন্স মটৰ য'ত নেকি বহুত কালেকশ্যন চাই লোৱা কালেকশ্যন দেখিছা কালেকশ্যন চাই কিনে মই পাগল হৈছো আৰু এই বাইক স্কুলত এনেকুৱা গিফ্ট আছে এনেকুৱা অফাৰ আছে যিটো আপোনালোকক মোক কৈ কিনে আপোনালোকক মই পাগল কৰাম তো বাৰু মই মানে ইয়াতে নতুনকৈ আহিছো আৰু যদি আপোনালোকৰ মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে শ্বেয়াৰ কৰি দিব আৰু সাবস্ক্রাইব কৰিব ইয়াতে কালেকশ্যন নহয় ভিতৰতো বহুত কালেকশ্যন আছে তো ইয়াৰ মাজত আৰু বহুত কম দামৰ আছে দাদা আমাক যিমানখিনি মানে যিমান কম প্ৰাইজৰ আছে আপোনালোকে ইয়াতে মুঠতে 23,000 টকাৰ এখন বাইক পাব 23,000ত তো আপুনি ৰখি থাকক আৰু ভিডিঅ'টো ৱাচ কৰি থাকক স্কিপ নকৰাকৈ চাব লাগিব তো গাইস এই ষ্টক দেখা পাইছে ইয়াতে আৰু এতিয়া আমি ইয়াৰ প্ৰাইচবোৰ জানিম তো দাদা আহিছে ৰাহুল দামৰ লগত আছে তো আহা ইয়াতে ফাৰ্ষ্ট আমি আৰম্ভ ইয়াৰ পৰা কৰিম এটা বহুত কম প্ৰাইচৰ এখন বাইক আছে আপনার কোন কৈছিলে বহুত কমত দি আছিলে এখন দিছো আমি বহুত ভাল প্ৰাইজত দি আছো 2017 18 মানত চাগে হ'ব এখন বাজাজ কিমান আছে এখন আপোনাৰ এখনৰ প্ৰাইস আছে অনলি আপোনাৰ 25000 টকা 25000 টকা এখন গাইস পাইছে এখন মাত্ৰ 25000 টকাৰ পাইছে আৰু কাগজ পাতিও কৰি দিম দিয়া এনে কৰি দিব তো এইখন কাগজ পাতি এনে কৰি দিব কাগজৰ কাৰণে এক্সট্ৰা পইচা দিব নালাগে তো এইখনে 25000 লৈ ল'ব পাৰি এখন অনলি 25000 টকা অনলি 25000 আৰু এইখন কিমান দি আছে এখন Honda Shine SP হয় এখন কিমান 16 17 মানৰ 16 মানৰ হ'ব চাগে এখন দিছো আমি অনলি 37000 এখন দি আছে মাত্ৰ এখন 37000 পাই আছে আৰু গ্লেমাৰ সেম প্ৰাইসতে দিছো আমি 37000 37000 2015 ফুলৰ গ্লেমাৰ 20 টকা মডেল হ'ব আৰু নেক্সট এখন পালসাৰ 220 আছে ইমান কিমান মডেল হয় এখন 2020 মডেল হয় 2020 মডেল হয় 2020 মডেল এখন প্রাইস দিয়েছো আমি অনলি 80000 টাকা এনে চলিছে কিমান গম পাই না এখন যে 27 টাকা চলিছে 27 চলিছে তো 2020 মডেল এখন আৰু এখন পালসার 150 হয় দুখনে ডাবল সিট ডাবল ডিস্ক এবিএস মডেল হয় টপ মডেল গাড়ি হয় এখন দিয়েছো আমি অনলি 70000 এখন 20 মডেল হয় এখন 21 পাই আছে 21 BS6 হয় এখন দিয়েছো আমি অনলি 75000 অনলি 75000 মডেল হয় আৰু এখন পালসার NS হয় NS 160 মডেল দুখন আছে বৰ্তমান দুখন আছে এখন 22 মডেল হয় এখন 22 আমি অনলি 99000 99000 এখন গাইস এখন 99000 পাইছে NS আৰু এখন NS 160 এখন NS 160 হয় 2020 মডেল এখন দিয়েছো আমি অনলি 78000 অনলি 78000 আৰু নেক্সট আছে NS 200 NS 200 2022 মডেল হয় অনলি 9000 রানিং আছে 9000 চলিছে মাত্ৰ কিমান প্রাইস এখন দিয়েছো আমি 1 লাখ আপোনাৰ 10000 দিছো 1,10,000 কাজ এখন পাই আছে আৰু মাত্ৰ 9000 চলিছে এখন NS আৰু নেক্সট আছে আকৌ NS 200 হোয়াইট কালার বহুতে হোয়াইট কালারটো বিচাৰি থাকে বহুত কম এটা বৰ্তমান এখনৰ এখন 2019 ৰ ABS মডেল হয় এখন প্রাইস দিয়েছো আমি অনলি 90000 90000 টকাত হোয়াইট কালার NS কিমান মডেল ক'লে 2019 ৰ ABS মডেল 2019 ৰ ABS আছে গাইস এখন 2019 মডেল একদম ধুনীয়া আছে আহক টেষ্ট ড্ৰাইভ লওক তাৰপিছত লগ গাড়ী লগ আৰু ডিসকাউন্ট কিবা হ'বনে নাই বেলাকত চাই দিম আহিব গাড়ী চাই দিম কিন্তু এনেকুৱা নহয় যে বহুত কিবা কিবি চাই দিম মই কিবা এটা অন টেবল আৰু কিবা কৈছিলে না আপোনাৰ কিবা আপোনাৰ পেট্ৰল আৰু হেলমেটৰ কথা মই এটা বৰ্তমান আপোনাৰ পূজা আহি আছে বা ইউথে বহুত এটা গাড়ী চাড়ী ল'ব ইউথৰ কাৰণে মই আপোনাৰ কেছবেক 1000 এটা দি আছো তাৰপিছত আপোনাৰ পেট্ৰল দি আছো মই 1000 স্কুটিত ফুল টেংকি বাইকত 1000 পেট্ৰল দি আছো মই হেলমেট দি দিম হেলমেট এটা পাই যাব গাইস বহুত প্রাইস কৈ আছো একদম জেনুইন কৈ আছো যাতে আহি কিনে আমাক বাৰ্গেনিং নকৰে কাৰণ প্রাইস বিলাক একদম জেনুইন কৈ আছো আৰু আপোনালোকে কল কৰি যদি একো নকয় জাস্ট আহিনো কথা পাতক কল কৰিব পাৰে একো নাই কল কৰি আহি এড্ৰেছ সুধি ল'লে হ'ল আৰু কল কৰা টাইমিংটো মই স্পেশালি কৈ দিছো ৰাতিপুৱা 10টাৰ পিছত কৰক আৰু এটলিষ্ট 7টা মানলৈকে কৰক আৰু 7টা মানলৈকে একদম নেক্সট আছে এখন আমাৰ KTM RC কিমান এখন RC 200 হয় RC 2019 ৰ মডেল হয় 2019 আমি অনলি 1,18,000 টকা দিও 1,18,000 2019 মডেল গাইস একদম গাড়ীখন একদম ধুনীয়া লগা হৈ আছে দেখা পাইছে একদম দূৰৰ পৰা দেখা দিছে এখন গাড়ী একদম পুৰা মডিফাই কৰা টাইপৰ হৈ আছে আৰু নেক্সট আৰু এইখন পালন NS 200 হয় BS6 ৰ মডেল হয় এখন দিছো আমি 1,44,000 2021 মডেল হয় 2021 মডেল গাইস এখন আৰু ডিএসএ মাত্ৰ 1,44,000 সো আৰু নেক্সট আহিছে আমাৰ ডিউক 125 হয় এখন এখন দিছো আমি অনলি 96,000 দিছো 96,000 96 দিম
ডিউক আৰু নেক্সট আৰু ডিউক আহিছে ডিউক 200 হয় এখন হয়। 2022 মডেল হয় একদম গাড়ী ধুনীয়া আছে এখন আমি দি আছো আমি 1,49,000 দিওঁ 1,49,000 গাইজ একদম গাড়ী চিকমিকিয়া জিলিকি আছে গাড়ীখন চাব পাৰে ইয়াতে মই দেখা দিছো আৰু এবাৰ চালক আৰু নেক্সট আৰু আছে আমাৰ ডিউক আছে এখন ডিউক এডভেঞ্চাৰ হয় ডিউক এডভেঞ্চাৰ 390 হয় এডভেঞ্চাৰ 390 মোৰ লগত দুখন আছে বৰ্তমান দুখন এখনত দেখা পাই ফুললি লোডেড হয় আপোনাৰ জানাৰ ক্ৰেছ গাৰ্ড বেক গাৰ্ড গোটেইখিনি লাগি আছে লগোৱা আছে 28,000 টকাৰে তেখেতে এক্সেসৰিজ লগোৱা আছে হয় তো এখন দি আছো আমি অনলি 1,28,000 1,28,000 সৰি 2,28,000 2,28,000 দিয়া আছে গাইজ আৰু এখন কিমান মডেল হ'ব এইখন এখন 21 ফাৰ্ষ্টৰ মডেল 2021 ফাৰ্ষ্টৰ মডেল হ'ব আৰু নেক্সট এখন এখন এডভেঞ্চাৰ 21 মডেল হয় এখন ফুললি লোডেড হয় এখন দি আছো আমি 2,32,000 টকা গাইজ এখন 2,32,000 দি আছে এইখন 2021 মডেল হয় আৰু ৰানিং অলপ চলপ ৰানিং হৈ আছে 18,000 20,000 18,000 18,000 বা 17,000 ভিতৰত হৈ আছে আৰু নেক্সট আছে ইয়াতে R1 বহুত ডিমাণ্ড হৈ থাকে R1 চাৰিখন আছে বৰ্তমান চাৰিখন তো এখন পুৰা ধুনীয়া মানে বাম্পাৰ অফাৰ বুলিও ক'ব পাৰি হয় এখন R1 BS6 হয় 2020 লাষ্টৰ মডেল হয় এখন দি আছো আমি অনলি 1,08,000 টকা 1,08,000 পাইছে গাইজ এইখন R15 BS কিমান ক'লে BS6 হয় BS6 হয় BS6 1,08,000 আৰু নেক্সট আৰু এখন আহিছে R15 এইখন চাব পাৰে সব গাড়ী মুঠতে বহুত ষ্টক আছে আৰু গাড়ী ধুনীয়া লগা হৈ আছে আৰু এখন বহুত কম দাম 2021 ৰ মাজৰ মডেল হয় এখন দি আছো আমি 1,25,000 টকা 1,25,000 2021 ৰ মাজৰ মডেল মাজৰ মডেল তো গাইজ চাব পাৰে 2021 ৰ মাজৰ মডেল আৰু ব্লু কালাৰ BS6 ৰ মডেল হয় এখনো BS6 ৰ মডেল হয় এখন দি আছো আমি 1,18,000 টকা 1,18,000 এখন দি আছে আৰু বাকী অলপ চলপ ডিসকাউন্ট হৈ যাব ইয়াতে আহিলে তো গাইজ ভিতৰত আৰু এইখন আছে আৰু ভিডিও এখন আছে দেখা দিছো আছে বহুত ষ্টক আছে আহিলে হ'ল মানুহ ইয়াতে ভিৰ লাগি আছে মানুহ বিলাক আহি আছে সকলোৱে তো এইখন R15 এইখন লাগি আছে E4 হয় E4 এবছৰ পুৰণা বাইক 7,000 ৰানিং হৈছে হয় এখন দিছো আমি অনলি 1,49,000 1,49,000 মাত্ৰ 7,000 ৰানিং চলিছে গাইজ আৰু 1 ইয়াৰ পুৰণা হয় সো গাইজ নতুন হৈ আছে একেবাৰে পলিশ কৰিলে একদম চিলচিলা হয় শ্বৰুমৰ গাড়ী হৈ যাব গোটেইখিনি কৰি দিম আমি গোটেইখিনি ইয়াতে কৰি দিব গাইজ আপোনালোকে কষ্ট কৰিবই নালাগে আৰু ভিতৰত আপোনাৰ ৰয়েল এনফিল্ডলৈকে ভাণ্ডাৰ হৈ আছে অকল ৰয়েল এনফিল্ড আছে দেখাই দিওঁ ৰয়েল গোটেইখিনি আছে হিমালয়ান হওক ক্লাছিক হওক আপোনাৰ এইখন প্ৰাইচ কিমান লাগিছে এখন দি দিম আমি অনলি 94 দি দিম এইখন 94 দি দিব এইখন ৰয়েল এনফিল্ড 2019 ৰ গাড়ী হয় 2019 মডেল 19 মডেল আৰু নেক্সট এইখন আপোনাৰ এখন 2019 ৰ হয় এখনো 2019 ৰ হয় ৰেড আৰু আপোনাৰ সিলভাৰ কালাৰ হয় গানমেটেল হয় এখন দুটা কালাৰ আছে মানে দুটা কালাৰ আছে 2019 ৰ মডেল প্ৰাইস সেমে ৰাখিছো দুখনৰে 1,16,000 টকা 1,16,000 টকা আৰু নেক্সট এখন কিমান ক'লে এখন 2018 ৰ লাষ্টৰ হয় এখন আমি একদম জেনুইন প্ৰাইসত দি আছো অনলি 96,000 96,000 আৰু এইখনটো ক'লে 1,16,000 টকা দুটা আৰু এখন হয় আপোনাৰ টপ মডেলখন হয় এখন মডেলটো এখনৰ প্ৰাইস ৰাখিছো আমি 1,45,000 1,45,000 আৰু এখন চাব পাৰে বেছি চলা নাই 20,000 চলিছে হয় আৰু এখন ষ্টেণ্ডাৰ্ড মডেল হয় বহুতে ষ্টেণ্ডাৰ্ড বিচাৰি থাকে তো এই এখন আমি প্ৰাইস ৰাখিছো অনলি 1,25,000 1,25,000 আৰু নেক্সট এখন ৰাখিছে এখন দেখো এখন আছে এখন একদম নিউ নতুন গাড়ী ল'ম বুলি হয় হয় তো এখন ল'ব পাৰে মাত্ৰ 6,000 ৰানিং হৈছে মাত্ৰ 6,000 চলিছে 6,000 ৰানিং হৈছে দেখাই দিব পাৰা এইটো গাড়ী চাব পাৰে মাত্ৰ 6,000 চলিছে গাইজ আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 1,68,000 1,68,000 কিমান মডেল ল'লে এখন এখন 2022 নহলে 23 মান হ'ব 2022 বা 2023 তো গাইজ বহুত কম দামতে পাইছে ইয়াতে এখন আমি ধুনীয়া অফাৰত দি আছো 2021 ৰ গাড়ী হয় উইথ এলো হুইল আফটাৰ মাৰ্কেট 12,000 টকা এলো হুইলে লাগি আছে 2021 ৰ গাড়ী আমি দি আছো অনলি আমি 1,28,000 টকা দি দিম 1,28,000 টকা দি আছে এখন ৰয়েল এনফিল্ড 1,28,000 টকা 2021 ৰ BS6 গাড়ী আকৌ গোটেই এলো চেলো গোটেই লাগি আছে ফুল লোডেড গাড়ী একদম পাই আছে গাইজ একো এক্সট্ৰা একো লগাবই নালাগে আপোনালোকে লৈ যাওক আৰু চলাব এইটোৱে নেক্সট এখন দেখাব ৰয়েল এইখন আপোনাৰ হিমালয়ান হয় ৰয়েল এনফিল্ড হিমালয়ান আছে হয় এখন আপোনাৰ প্ৰাইস কিমান ৰাখিছে এখন 2021 ৰ গাড়ী হয় এখনৰ প্ৰাইস ৰাখিছো আমি 1,65,000 1,65,000 এর মডেল কিমানৰ হয় এইটো 2021 ৰ হয় 2021 ৰ হয় আৰু নেক্সট এখন আপোনাৰ এখন পেশন প্রো হয় এবছৰ পুৰণা গাড়ী এখন ৰাখিছো আমি অনলি 65,000 এখন এভেঞ্জাৰ 6 এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 65,000 ৰাখিছে এখন এখনৰ প্ৰাইস ৰাখিছো 65 আৰু এখন স্কুটি এইবিলাক আপোনাৰ 42-43,000 টকা দি দিম মানে স্কুটি বিলাক আৰু এখন বাইকখন এন্ডক এই দুখন 70 এখন 70 এখন 75
70 গাইস এখন 70 আর এখন 75 এন্ট্রো হয়েছে আর নেক্সট এখন আমরা লাস্টৰ এখন 22 এখন 22 এখন লাস্টৰ এখন 21 ৰ মডেল লাস্টৰ মডেল অনলি 85000 দিম 85000 এখন দি আছে 85 ত হয় আৰু এখন 4B ইউথে বহুতে এটা আজি এটা বৰ্তমান ট্ৰেন্ডত চলি আছে তবে এক্সপালস লয় তো এখনৰ প্রাইস ৰাখিছো আমি 2022 ৰ মডেল হয় 1,16,000 1,60,000 ত 2022 ৰ মডেল পাই 16,000 1,16,000 টকা 1,16,000 এখন পাই আছে আৰু নেক্সট এখন আপোনাৰ কি গ্লেমাৰ হয় গ্লেমাৰ কিমান আছে গ্লেমাৰ সুপাৰ এইবিলাক সব 21 ৰ মডেল হয় এইবিলাক আমি হেয়া দিম তোমাৰ 56 এখন 56 আর এখন 56 সেমন দিম গাইস এখন গ্লেমার আর এখন সুপার স্প্লেন্ডার বিজনেসের কারণে বড়িয়া 56 ত দি আছে দুখনে আর নেক্সট এখন আপোনাৰ এখন এফজি হয় এখন দিম 50 টকা দিম 50,000 গাইস এখন ডাইরেক্ট 50,000 দি আছে ডাইরেক্ট একো একো কমোৱা না বাড়োৱা আছে ইয়াত ডাইরেক্ট 50,000 এইবিলাক বাৰ্গেনিং নকৰ বার্গেনিং নাই বহুত কমত দিছে বার্গেনিং কেন দিব 2021 ৰ দুখনে এন্ড্ৰইড হয় এইবিলাক আমি 60 দিম 60 66 21 ৰ 21 ৰ গাইস 66 ত দি আছে আৰু নেক্সট এখন কিমান আপোনাৰ এইটো এক্সট্ৰিম হয় এখন 21 ৰ মডেল হয় এখন আমি দি দিম 65 হয় 65 ত দি দিব গাইস বহুত কমত আছে ইয়াতে বার্গেনিং নহব আৰু এখন বৰ্তমান এটা নে দুটা পাঁচ লাগে লগাব আছে বাৰু আৰু এখন চেলিং নহয় নহয় তো নেক্সট এখন Honda এখন কি হবে CB Honda CB 125 হয় এখন আমি দি দিম 56 দি দিম 56 আৰু এই দুখন এপ্ৰিল আছে 45 দি দিম এপ্ৰিল আছে 45 দি দিম আৰু এইটো 44 গাইস এপ্ৰিল এখন আছে 45 দি আছে সব 45 ন তো দেখা পাইছে বহুত ষ্টক আছিল আপোনাৰ বহুত ষ্টক দেখাই দিলো সো ইয়াৰে মাজত যদি আপোনাক ভাল লাগে তেনেহলে আহি যাব পাৰে ইয়াতে তো যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰি দিবা কমেন্ট কৰি লগতে শেয়ার কৰি দিবা আৰু যদি আপোনালোকে ভাল লাগিছে তেনেহলে ইয়াত আহি যাব পাৰে আৰু ইয়াৰ এড্ৰেছটো হল আপোনালোকে আহিছে আপনার লিখা আছে প্রিন্স মোটর বুলি আর নারিঙ্গে পুরো আইলে দেখা হবো প্রিন্স মোটর বুলি লিখা আছে তো যদি ভিডিও ভালো লাইক করে দিবেন বাই বাই আর লগ পাম নতুন ভিডিও